নমস্কাৰ বন্ধু বান্ধৱীসকল ফাইনেলি এডিআৰিৰ অফিচিয়েল সিলেবাস ঘোষণা হ'ল আজি 15 তাৰিখে আৰু এইবাৰ এই এক্সামত 150টাকৈ এমচিকিউ থাকিব আৰু সেকশন ওয়াইজ কেইটাকৈ প্ৰশ্ন থাকিব সেই বিষয়েও দি দিছে আৰু লগতে আছে নেগেটিভ মাৰ্কিং তো ভিডিওটোত আপোনালোকক ডিটেইল কথাখিনি কম প্ৰথমতে ভিডিওটো লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰি দিব আহক ভিডিওটো আৰম্ভ কৰোঁ আৰু এইবাৰ দেখা গৈছে যে এডিআৰিত 150টা প্ৰশ্ন থাকিব ক্লাছ 3 পদৰ বাবে ক্লাছ 3 এইচএস ক্লাছ 3 গ্ৰেজুৱেট ক্লাছ 3 ড্ৰাইভাৰ এই সকলোখিনিৰ ক্ষেত্ৰত আৰু এই 150টা প্ৰশ্নত সেকশন অনুসৰি সিলেবাস আছে অৰ্থাৎ সোশ্যাল সায়েন্স জেনাৰেল নলেজ ৰিজনিং ম্যাথছ এই সকলোবিলাক আৰু এইবিলাক কভাৰ কৰি আমাৰ পিডিএফ ইতিমধ্যে ৰেডি হৈ আছে assamgkpdf.com ত 18000 প্ৰশ্ন উত্তৰ এই পিডিএফখন 152 টকাত আপোনালোকে কিনিব পাৰে সম্পূৰ্ণ এইবাৰ অফিচিয়েল সিলেবাস অনুসৰি প্ৰস্তুত কৰা আছিল ক্লাছ 4 খন 12000 প্ৰশ্ন উত্তৰ মাত্ৰ 135 টকা ডেসক্ৰিপচনত লিংক আছে অথবা assamgkpdf.com ভিজিট কৰি এখন কিনি লওক আৰু এক্সামৰ মিডিয়াম কি হ'ব হেতু এটা প্ৰশ্ন হ'ব পাৰে আসামিজ বড়ো ইংলিশ হিন্দী এনেকৈ থাকিব বুলি যিখন নোটিছ সেই নোটিছখনত আছে নোটিছখন মই আপোনালোকক দেখুৱাই আছো প্ৰথমতে হায়াৰ সেকেন্ডাৰী লেভেলৰ যেটো এক্সাম তাতে সময় 3 ঘণ্টা দিছে এমসিকিউ টাইপে হ'ব 150টা কোৱেশ্চন আৰু 1/4 অফ মাৰ্ক অৰ্থাৎ 0.25 নেগেটিভ মাৰ্কিং আছে আৰু কবলৈকে গলে ইয়াতে যদি আপোনাৰ 4টা প্ৰশ্ন ভুল হয় তেনেহলে এটা প্ৰশ্নৰ মাৰ্ক কটা যাব তো গ্ৰেজুৱেট লেভেলৰ এক্সামটো ঠিক তেনেকুৱাই হ'ব আৰু যেটো ড্ৰাইভাৰৰ ক্ষেত্ৰতো নেগেটিভ মাৰ্কিং থাকিব প্ৰতিটো সেকশনত কিমানকৈ প্ৰশ্ন থাকিব সেই বিষয়ে মই আপোনালোকক দেখুৱাই আছো যেটো ক্লাছ 4 পদৰ ক্ষেত্ৰত সময় অকনমান কম দিছে 2.5 ঘণ্টা সময় দিছে 135টা প্ৰশ্ন থাকিব যেটো ক্লাছ 8 ষ্টেণ্ডাৰ্ডৰ পোষ্ট আৰু মেট্ৰিকুলেশ্যন লেভেলৰ পোষ্টৰ ক্ষেত্ৰতো 135টা প্ৰশ্ন থাকিব আৰু ইয়াতেও নেগেটিভ মাৰ্কিং আছে আৰু এইটো হৈছে অফিচিয়েল নোটিছ তো প্ৰথমতে চাওক বেচেলৰ ডিগ্ৰী লেভেলৰ যিখিনি পোষ্ট সেইখিনিৰ ক্ষেত্ৰত সোশ্যাল ষ্টাডিজৰ 30টা প্ৰশ্ন থাকিব প্ৰতিটো প্ৰশ্নত 1 নম্বৰকৈ থাকিব জেনাৰেল নলেজৰ 35টা প্ৰশ্ন 1 নম্বৰকৈ থাকিব এটা প্ৰশ্নত লজিক্যাল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি 20টা প্ৰশ্ন থাকিব 1 নম্বৰকৈ থাকিব জেনাৰেল ম্যাথছ 30টা প্ৰশ্ন 1 নম্বৰকৈ থাকিব জেনাৰেল ইংলিশ মাথো 10টা প্ৰশ্ন থাকিব আৰু প্ৰতিটো প্ৰশ্নত 1 নম্বৰকৈ আৰু ইয়াতে ৰিডিং কম্প্ৰিহেনশন এণ্ড ইংলিশ ল্যাঙ্গুৱেজৰ 25টা প্ৰশ্ন য'ত 2 নম্বৰকৈ ৰাখিছে আৰু এনেকৈ মুঠ 150টা প্ৰশ্ন আৰু এই 150টা প্ৰশ্নত 175 নম্বৰ আৰু নেগেটিভ মাৰ্কিংৰ কথা মই আপোনালোকক কলোৱেই নেগেটিভ মাৰ্কিংৰ সিস্টেমটোই বেলেগ হৈ গৈছে অৰ্থাৎ সাধাৰণতে 0.25 মাৰ্ক কৈ কটা যাব যদি এই কেটা সেকশনৰ পৰা আপুনি ভুল কৰে কিন্তু ইংলিশ সেকশনত ভুল কৰিলে আপোনাৰ 0.50 কৈ কটা যাব তো এই ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব আপোনালোকে এক্সাম দিওতে তাৰ পাছত এইচএস লেভেলৰ পোষ্টৰ ক্ষেত্ৰত মন কৰক সোশ্যাল ষ্টাডিজৰ 30টা জেনাৰেল নলেজ 30টা ৰিজনিংৰ 20টা ইংলিশৰ 35টা আৰু ম্যাথছৰ 35টা ইয়াতে গোটেইকেইটাতে 1 নম্বৰকৈ আছে 150 নম্বৰ থাকিব 150টা প্ৰশ্ন থাকিব ড্ৰাইভাৰৰ ক্ষেত্ৰত এবাৰ সিলেবাসটো অলপ বেলেগ দিছে সোশ্যাল ষ্টাডিজ 20টা প্ৰশ্ন জিকে 20টা ৰিজনিং 20টা ইংলিশ 30টা ম্যাথছৰ 30টা আৰু ৰুট ট্ৰান্সপৰ্টৰ 20টা দিছে অৰ্থাৎ আপোনালোকে ৰুট ট্ৰান্সপৰ্টৰ বিষয়েও জনাটো প্ৰয়োজন আৰু এই ৰুট ট্ৰান্সপৰ্টৰ বিষয়ে থকাকৈ আমাৰ এই ড্ৰাইভাৰ পিডিএফখন প্ৰস্তুত কৰা হৈছে ইয়াতে ৰুট সাইন ৰুট ট্ৰান্সপৰ্টৰ বিভিন্ন বিষয় আছে যিখিনি আপোনালোকে পঢ়ি ল'ব পাৰে ধুনিয়াকৈ এই এক্সামটোৰ বাবে যথেষ্ট হেল্পফুল হ'ব মাত্ৰ 100 টকা তো আপোনালোকে এইখন কিনি ল'ব assamgkpdf.com ভিজিট কৰি অথবা ডেসক্ৰিপচনতো লিংক দি দিছো তো ইয়াতে একচুয়ালি ল্যাঙ্গুৱেজৰ ক্ষেত্ৰত 5টা ল্যাঙ্গুৱেজ থাকিব আসামিজ বেঙ্গলী ইংলিশ বড়ো হিন্দী অৰ্থাৎ যোৱাবাৰৰ নিচিনাই হ'ব আৰু ইয়াতে নেগেটিভ মাৰ্কিংৰ কথাখিনি তলত উল্লেখ কৰিছে এতিয়া আমি চাওক ক্লাছ 4 পদৰ সিলেবাস তো এইটো হৈছে নোটিছ আৰু এই নোটিছতে গোটেইখিনি উল্লেখ আছে আৰু অলৰেডি মই প্ৰথমতে কৈছোই আপোনালোকক আৰু ইয়াৰ সিলেবাসটো এইদৰে দিছে ইংলিশ সোশ্যাল ষ্টাডিজ ম্যাথছ জেনাৰেল নলেজ মেণ্টেল এবিলিটি এণ্ড লজিক্যাল ৰিজনিং 135টাকৈ প্ৰশ্ন থাকিব 2.5 ঘণ্টা সময় দিয়া হ'ব আপোনালোকক আৰু নেগেটিভ মাৰ্কিং আছে 0.25 তো ক্লাছ 4ৰ ইয়াতে দুটা পদৰ কথাই উল্লেখ কৰিছে 8 ষ্টেণ্ডাৰ্ড আৰু ক্লাছ 10 ষ্টেণ্ডাৰ্ড কিন্তু আপোনালোকৰ কোৱালিফিকেশন অনুসৰি যিসকলৰ আইটিআই আছে তেওঁলোকে আইটিআই লগা পোষ্টবিলাকৰ বাবে
কোৱালিফাই হৈছে নে নাই সেইটো পিছত গম পোৱা যাব যোৱাবাৰৰ নিচিনাকৈ যোৱাবাৰ যিহেতু ষ্টেনো আছে কাৰোবাৰ বা তেনেকুৱা আছে সেইবিলাকেও পাছ কৰিছে নে নাই সেই একেখন পেপাৰৰ পৰা গম পোৱা গৈছিলে বা সেই একেখন পেপাৰৰ মাৰ্কৰ পৰাই ইয়াৰ মেৰিট লিষ্ট ওলাইছিলে ঠিক তেনেকৈ ITI যিসকলৰ আছে তেওঁলোকৰ এই দুখন পেপাৰৰ পৰাই মাৰ্ক চাই সেইমতে কোৱালিফাই কৰা হ'ব নেক্সট লেভেললৈকে তো এইখিনি আছিলে আপোনালোকক জনাবলগীয়া অফিচিয়েল আৰু ইতিমধ্যে আমি ডিটেইল চিলেবাছো আলোচনা কৰি আছোঁ যোৱাবাৰৰ পেপাৰৰ পৰা ধুনীয়াকৈ আনি আৰু সেইমতে আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাই ল'ব ডিটেইল চিলেবাছটো যথেষ্ট প্ৰয়োজন ডিটেইল চিলেবাছটো চালে আপোনালোকৰ কোনটো ছেকশ্যনৰ পৰা কিমান পঢ়িব লাগিব সেই বিষয়ে গম পাব আৰু অল ইন ওৱান PDF-খন আপোনালোকে কিনি ল'ব পাৰে 40,000 প্ৰশ্ন উত্তৰ মাথো 499 টকা অসমীয়া মাধ্যমৰ এইখন ইংৰাজী মাধ্যমত 45,000 আছে মাথো 450 টকা তো এই PDF-খিনি আপোনালোকে কিনি পঢ়ি ল'ব পাৰে কাৰণ ভিডিঅ' চাই থাকিলে যথেষ্টখিনি টাইম যায় কিন্তু PDF-ৰ পৰা বা কিতাপ পঢ়িলে আপুনি যথেষ্টখিনি কম সময়তে কভাৰ কৰিব পাৰে আৰু আছাম জিকেপেডিয়া আটাইতকৈ প্ৰয়োজন ছ'চিয়েল ষ্টাডিজ আমাৰ সেবাৰ যিমানবিলাক কিতাপ আছে 8, 9, 10 এই সকলোবিলাকৰ পৰা প্ৰশ্ন উত্তৰ সংগ্ৰহ কৰি ইয়াত ভৰোৱা হৈছে তো এইখন মাথো 149 টকা য'ত 7,500 প্ৰশ্ন উত্তৰ পাব অকল অসম জিকে হয় আৰু ইয়াত অসমীয়া ব্যাকৰণো পাব তো এইখিনি আপোনালোকে assamgkpdf.com ভিজিট কৰি সংগ্ৰহ কৰি ল'ব ধন্যবাদ